গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো এটা অবজেক্টিভ আছে যে NTB বাই 2025 মানে অহা 2025ৰ ভিতৰত টিবিটো ভাৰতবৰ্ষৰ পৰা শেষ কৰিব লাগে। তো টিবি ভাৰতবৰ্ষৰ পৰা শেষ কৰিব লগা হ'লে অকল ডটছ থেৰাপিটো চাফিচিয়েণ্ট নহয়, যিটো মেডিকেলেও মানে বা মেডিকেল এডভাইচ পাতো, তো তাৰ লগত নিউট্ৰিশ্যন ছাপ্লিমেণ্টখিনিও আপোনাৰ অত্যন্ত জৰুৰী। তো এই নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টখিনি যাতে টিবি পেচেণ্টে ডটছ 6 মাহৰ কাৰণে যেতিয়া পাই থাকে, তেতিয়া যাতে সুচাৰুৰূপে পায় বা ভালকৈ মাহে মাহে যাতে পাই থাকে, তাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা আহ্বান জনাইছিল যে নিশ্চয় মিত্ৰ বুলি এটা তেখেতসকলে কি কৰিছিল, যিখিনি সমাজৰ মানে ধনৱান ব্যক্তি বা যিখিনি ইকনমিকেলি চাউণ্ড, যাৰ অলপ পইচা পাতি আছে, তো তেখেতসকলক আহ্বান জনাইছিল যে টিবি পেচেণ্ট কি কৰিব লাগে, তেওঁলোকে এডপ্ট কৰিব লাগে। এডপ্ট কৰি এই ডটছ পাই থকা সময়খিনিত তেওঁলোকে এই টিবি পেচেণ্টখিনিক আপোনাৰ কি নিউট্ৰিশ্যন ছাপ্লিমেণ্ট যোগান ধৰিব লাগে। তো এই বিষয়ে আমিও অৱগত ডেফিনেটলি NGOৰ ফালৰ পৰা। তথাপি আমি এনাজৰী উন্নয়ন সমিতিৰ পৰা এই ডিষ্ট্ৰিক্ট টিবি চেল যি আছে, আমাৰ ডক্টৰ শৰ্মা ছাৰ আছে ইয়াতে, তেখেত ডিষ্ট্ৰিক্ট টিবি অফিচাৰ হয়, তেখেতক বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু কমল দাস আছে আমাৰ ইয়াৰে, তো তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিছিল যে আপোনালোকে এই বিষয়ে কিবা উদ্যোগ ল'ব পাৰে নেকি বা নিউট্ৰিশ্যন ছাপ্লিমেণ্ট দিব পাৰে নেকি। তো আমি প্ৰথম অৱস্থাত অলপ চিন্তা কৰি, যিহেতু এইটো একদম নিশ্চয় এইটো দিবই লাগে আৰু নিশ্চয় মিত্ৰৰ সংখ্যাটো অলপ কমা বুলি গম পালোঁ আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্টত। তাৰ কাৰণে আমি আগবাঢ়ি আহি প্ৰায় 100% আমি আপোনাৰ এডপ্ট কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু নিউট্ৰিশ্যন ছাপ্লিমেণ্ট আজি ইয়াতে আপোনাৰ ডিষ্ট্ৰিবিউট কৰিছোঁ। তো মই সমাজৰ যিখিনি আমাৰ নলবাৰী জিলাৰ যিখিনি আপোনাৰ অলপ উচ্চ স্তৰৰ ব্যক্তি আছে বা তেখেতসকল ইকনমিকেলি যিখিনি চাউণ্ড ব্যক্তি আছে, যে তেখেতসকলক আজিৰ এই প্ৰগ্ৰেমটোৰ জৰিয়তে মই আহ্বান জনাম যে ডিষ্ট্ৰিক্ট টিবি চেলে খুব সুচাৰুৰূপে আমি যিমানখিনি চাইছোঁ ভালকৈ কাম কৰি আছে। তো তেখেতসকলে টিবি পেচেণ্ট এডপ্ট কৰক। নিয়াৰ এবাউট আপোনাৰ 550 পেচেণ্ট আপোনাৰ টিবি পেচেণ্ট আমাৰ নলবাৰীত আছে আৰু খুব দুখীয়া ঘৰৰ এইখিনি BPL কেটেগৰীৰ পেচেণ্টত তেখেতসকলে নিজেই নিজৰ নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টখিনি কিনি আনি খোৱাৰ কাৰণে সক্ষম নহয়। তো ধনী মানুহখিনি এটলিষ্ট 2-3টা পেচেণ্ট হ'লেও তেখেতসকলে এডপ্ট কৰক বা ডিষ্ট্ৰিক্ট টিবি চেলৰ লগত যোগাযোগ কৰি, বা তেখেতসকলে যদি নিজেও জানে যে ওচৰৰ কোনোবা টিবি পেচেণ্ট আপোনাৰ আছে, তো তেখেতসকলে মাতি নি হ'লেও তেখেতসকলক এডপ্ট কৰক। আৰু এই ডটছ পাই থকা সময়খিনিক নিউট্ৰিশ্যনেল ছাপ্লিমেণ্টখিনি যিখিনি মিনিমাম ৰিকুৱাৰমেণ্ট আছে, প্ৰটিন পাউডাৰে হওক বা খোৱা বস্তু যিখিনি প্ৰটিন ৰিচ যিখিনি হাই ডায়েটাৰী ছাপ্লিমেণ্ট আছে, এইখিনি দিয়াৰ কাৰণে যাতে ব্যৱস্থা লয়। তো তাৰ কাৰণে মই আজিৰ এই প্ৰগ্ৰেমটোৰ জৰিয়তে খাতৰে আপোনাক অনুৰোধ জনাইছোঁ।